ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ডিচেম্বৰ মাহৰ 28 তাৰিখ আজি বাৰ হ'ব দেওবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব শুক্লা অষ্টমী তিথি। আজি নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, তাৰপিছতে ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব বৰিয়ান যোগ, তাৰপিছতে পৰিমক যোগ আৰম্ভ হ'ব। কৰণ হ'ব বৱকৰণ, তাৰপিছতে বালবৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মীন ৰাশি। আজিৰ জন্মত মীন ৰাশি বিপৱন নৰগণ মৰণত এক পদ দুখ। আজি যোগিনী ইক্ষান কোণত। আজি সূৰ্য উদয় হ'ব 6:13 সূৰ্যাস্ত সম হ'ব 4:35। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকৰ পূৰ্বপুৰুষৰ ব্যৱসায়ত বিশেষকৈ লাভৰ যোগ দেখা পোৱা গৈছে। আজি আপোনালোকৰ ব্যৱসায়লৈ নতুন গ্ৰাহক আহিব, ইয়াৰ ক্ষেত্ৰত ব্যৱসায়টো বৃদ্ধি পাব। নতুন গ্ৰাহকে বিশেষকৈ যোগদান কৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। আজি আগৰ তুলনাত আপোনালোকৰ যি আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ সম্ভাৱনা যথেষ্ট আছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব। আজি আপোনালোকৰ পিতৃ মাতৃৰ সহযোগিতা এটা জটিল পাৰিবাৰিক সমস্যা সমাধানত উপযোগী বুলি প্ৰমাণিত হ'ব। পুৰণি বন্ধু বান্ধৱীৰ সৈতে সংযোগ স্থাপনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বৃদ্ধি পোৱা বিশেষকৈ সুখ লাভ কৰিব। একে সময়তে বৈবাহিক জীৱনটো দিনটোৰ প্ৰথম ভাগত সুখদায়ক হ'ব। আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহৰ অৱস্থাত আপোনালোকৰ সমস্যাৰ ইংগিত দিছে, গতিকে সাৱধান হ'ব। আগন্তুক কৈছে যে বিশেষকৈ সামাজিক বা ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে আগন্তুক নিৰ্বাচনত বিশেষকৈ মনত ৰাখি নিজৰ ভোটৰ বুদ্ধিমান ব্যৱহাৰ কৰক, আৰু বিশেষকৈ এই সময়খিনিত নিজৰ শ্ৰেষ্ঠখিনি বিশেষকৈ আপোনালোকে অৰিহণা যোগাওক বুলি কৈছে। গ্ৰহৰ অৱস্থাত পক্ষ নথকাৰ বাবে কিছু আপোনালোকৰ অংশীদাৰিত্ব সম্পৰ্কে ব্যৱসায়ত কিছু নতুন পৰিকল্পনা আপোনালোকৰ সংগীৰ পৰা সন্মতি নোপোৱাৰ বাবে অসফল হ'ব পাৰে, গতিকে সফল হ'বলৈ হ'লে কষ্ট কৰিব লাগিব। নিয়োজিত লোকসকলে বিশেষকৈ কামৰ বোজা বৰ্তমান সময়ত তেওঁলোকে বৃদ্ধি পোৱা অনুভৱ কৰিব। কৰ্মৰ ক্ষেত্ৰত এলাহ আৰু খঙে কিন্তু আধিপত্যৰ বিস্তাৰ কৰিব পাৰে, গতিকে এলাহ ভাৱবোৰ লেজিনেছবোৰ পৰিহাৰ কৰিব লাগিব, সংগ্ৰাম কমাব লাগিব। এই সময়টোত বিশেষকৈ অৰ্থাৎ আপোনালোকৰ এই আজিৰ দিনটো বিশেষকৈ গোটেই দিনটো আপোনালোকৰ মানসিক চাপ আৰু উদ্বিগ্ন হৈ থাকিব কিছু ক্ষেত্ৰ লৈ পেলাই। যিমান পাৰে মানসিক চাপৰ পৰা আঁতৰি থাকক বুলি কৈছে। ৰাজনীতিৰ লগত জড়িতসকলে সাৱধানে কথা ক'ব লাগে, কিয়নো তেওঁলোকৰ কথাবোৰ ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। খেলুৱৈসকলে বেয়া সংগত পৰি নিজৰ কেৰিয়াৰ ধ্বংস কৰিব পাৰে, সাৱধান হ'ব। কিছুমান কথা বতৰাক লৈ আপুনি বহুত বেছি চিন্তিত হৈ থাকিব। স্বাস্থ্যজনিত সমস্যাই উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশি ভ্ৰমণৰ ব্যৱসায়ত আপোনালোকৰ উচ্চাকাংক্ষাই আজি আপোনালোকক নতুন সফলতালৈ লৈ যাব। আজি আপোনালোকৰ আত্মবিশ্বাসে আপোনালোকক আগুৱাই লৈ যাব। কৰ্মৰ ক্ষেত্ৰত মানুহক আপুনি সহজে প্ৰভাৱিত কৰিব পাৰিব। একে সময়তে আপোনালোকৰ ব্যক্তিত্বত বৃদ্ধি পোৱাৰ অনুশাসন এই ইতিবাচক ফলাফলৰ মূল কাৰণ হ'ব। পদোন্নতিৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰিব। আজি পাৰিবাৰিক সময় উপভোগ কৰিব। ধৰ্মীয় কাম কাজ আৰু পূজাৰ প্ৰতি আপোনালোকে আগ্ৰহী হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে ঘৰতে ভালকৈ অধ্যয়ন কৰিব লাগে আৰু পাৰিবও। আপুনি হয়তো কিছু নতুন তথ্য আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত দিনটোৰ প্ৰথম ভাগৰ পৰা ধ্যান আৰু যোগাসনৰ ওপৰত গুৰুত্ব দিব লাগিব, আশংকা দূৰ হ'ব। একে সময়তে এই সময়খিনিত ব্যৱসায়ৰ প্ৰতি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। একে সময়তে ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণে কিছু লোকক বিশেষকৈ ব্যৱসায়ৰ বাবে নতুন যাত্ৰা মুকলি কৰিব। এইবোৰ আপোনালোকৰ ভৱিষ্যতৰ বাবে এক ভেটি হিচাপে প্ৰমাণিত হ'ব। কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত এটা উৎকৃষ্ট দিন হ'ব। আজি আপোনালোকৰ আধ্যাত্মিক কৰি তুলিব, আপোনাক বিশেষকৈ আধ্যাত্মিকভাৱে সবল কৰি তুলিব। সময় চকা অনুকূল যেন আপোনালোকৰ লাগিব। আজি আপোনালোকৰ পৰিয়ালৰ সৈতে কিছু বজাৰ বা ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে। একে সময়তে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। স্বাস্থ্য ঠিকে থাকিব দিনটো শেষত হ'লেও, কিন্তু আপোনালোকৰ যদি আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব বিচাৰে, খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব, স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আজি আপোনালোকৰ পৰিচালনাৰ বাবে ইলেক্ট্ৰনিক্স বা বৈদ্যুতিক ব্যৱসায়ত ভাল অগ্ৰগতি লাভ কৰিব, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক।
আজি সম্ভৱ হ'লে পৰিয়ালৰ সদস্য পৰামৰ্শ লওক। আৰ্থিক লাভৰ ইংগিত পোৱা গৈছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ ইতিবাচক আৰু সহজ দিন পাৰ হ'ব। কৰ্মক্ষেত্ৰত আত্মনিৰীক্ষণ লাভজনক হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে আনন্দ কৰি বা কিছু ভাল সময় পাৰ কৰিব। আপুনি হয়তো দূৰৰ আত্মীয়ৰ ঠাইত কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ মনোনিৱেশ কৰি ভাল কিতাপ পঢ়ি নিজকে প্ৰেৰণা যোগাব লাগে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো বিশেষকৈ মধ্যমীয়া, তথাপিও স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বিষ ৰাশি জাতক জাতিকাসকলে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি, আজি বজাৰত আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, চেষ্টা কৰিব। আজি আপোনালোকৰ খং আৰু কথা বতৰা নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে পৰিস্থিতি আৰু বেছি বেয়া হ'ব পাৰে। ধৈৰ্য ধৰি থাকি কথাবোৰ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব যিকোনো ক্ষেত্ৰতে। কিছুমান জ্যেষ্ঠ ব্যক্তিৰ নিয়োজিত লোকৰ বিশেষকৈ কামত অসন্তুষ্ট হ'ব পাৰে। আজি অসন্তুষ্টিজনক বিশেষকৈ ৰাজনৈতিক পৰিস্থিতিয়ে কিছু লোকক সমস্যাৰো বৃদ্ধি কৰিব পাৰে। আজি পাৰিবাৰিক জীৱনটো বিশেষকৈ অলপ সাৱধান হ'ব, সৰু সৰু তৰ্ক পেচাল হ'ব পাৰে। দিনটো শান্তি আৰু সংযমেৰে কটালে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে নতুন কিবা এটা শিকিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব, সতৰ্ক হওক। একে সময়তে ব্যৱসায়ীসকলে দিনটো দ্বিতীয়াৰ্ধলৈ স্বাভাৱিকতকৈ অধিক লাভৰ সম্ভাৱনা আছে। অংশীদাৰিত্ব সম্পৰ্কীয়ৰ মাজত বুজাবুজি বৃদ্ধি পাব, যাৰ ফলত ব্যৱসায় সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰা হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিবা এটা ইতিবাচক কথা শুনিব। কৰ্মৰ ক্ষেত্ৰত অনৈতিক কাৰ্য পৰিহাৰ কৰক। অপ্ৰয়োজনীয় যুক্তিৰ পৰা যিমান পাৰে আঁতৰি থাকক। অপ্ৰয়োজনীয় পাৰিবাৰিক উত্তেজনাৰ বৃদ্ধি পাব পাৰে। অবিবাহিতসকলে বিবাহৰ বিষয়ে আলোচনা কৰিব পাৰে। এটা ভাল সম্পৰ্কৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অশেষ প্ৰচেষ্টা কৰিব লাগিব। একে সময়তে এই সময়খিনি সংবাদ মাধ্যমৰ বিশেষকৈ আপুনি ব্যৱসায়ত ডাঙৰ চুক্তি লাভ কৰিব পাৰে। নিৰ্বাচনীৰ পৰিৱেশে আজি আপোনালোকৰ ব্যৱসায়ত প্ৰভাৱ পেলাব পাৰে। ব্যৱসায়িক ভ্ৰমণ শুভ বুলি প্ৰমাণিত হ'ব। দিনটো সুখকৰ আৰু আনন্দদায়ক হ'ব। দিনটো শেষত আপোনালোকৰ কামৰ ওপৰত সাময়িক বিৰূপ প্ৰভাৱ পৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত সাৱধান হওক। আজি আপোনালোকৰ বিৰোধীসকলে আপোনালোকৰ ভুলৰ বাবে অপেক্ষা কৰি আছে। আপোনালোকক কেনেকৈ দোষী সজাব পাৰি, কেনেকৈ আপোনালোকক সমস্যাত পেলাব পাৰি, গতিকে সাৱধান হ'ব। কৰ্মৰ ক্ষেত্ৰত প্ৰতিটো খবৰ আপোনালোকৰ বাবে নহয়, গতিকে কাণ দুখন আপোনালোকে বিৰতি দিয়ক কিছু। গতিকে কিছুমান ক্ষেত্ৰত ভালখিনি শুনিব লাগিব, বেয়াখিনি ইগন'ৰ কৰিব লাগিব। যদি আপোনালোকৰ কামত মনোনিৱেশ কৰে তেন্তে দিনটো আপোনালোকৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগীয়ে দিয়া পৰামৰ্শৰ ভিত্তিত বিবাহিত লোকসকলে লাভ কৰিব পাৰে, আগবাঢ়ি যাব পাৰিব। নিজৰ নিজৰ বিশেষকৈ পথত ব্যস্ত থাকিব ছাত্ৰ ছাত্ৰীসকলে। কিছু লোকৰ ওজন বৃদ্ধিৰ প্ৰতি সচেতন হওক। নিশ্চয়কৈ ব্যায়াম কৰিব, এক্সাৰচাইজ কৰিব, মৰ্ণিং ৱাক কৰিব। আপোনালোকৰ নিজৰ স্বাস্থ্যৰ বাবে ভাল হ'ব। মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি ব্যৱসায়ৰ বাবে দিনটো অলপ মধ্যমীয়া, কিন্তু মানসিক চাপৰ বাবে কিছু আপোনালোকৰ বিভ্ৰান্তিকৰ হ'ব পাৰে। কিন্তু দুপৰীয়াৰ ভিতৰত আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতা আৰু দলীয় কামৰ জৰিয়তে সফলতা লাভ কৰিব। আজি অৰ্ডাৰবোৰ সম্পূৰ্ণ কৰিব। কৰ্মৰ ক্ষেত্ৰত বাধা আৰু অসুবিধাবোৰ নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। যদি আপুনি চিন্তা কৰাৰ পৰিৱৰ্তে নিজৰ কামত অধিক মনোনিৱেশ কৰে তেন্তে পৰিস্থিতিবোৰ ক্ৰমান্বয়ে আপোনালোকৰ পক্ষত ঘূৰি আহিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। আপোনালোকৰ পাৰিবাৰিক জীৱনত শান্তি বিৰাজ কৰিব বুলি কৈছে। একে সময়তে আপুনি আনৰ অনুভৱক সন্মান কৰিব পাৰিব। আপুনি আপোনালোকৰ সন্তানৰ সৈতে দিনটো উপভোগ কৰিব, ভাল সময় তেওঁলোকৰ সৈতে সময় কটাব। এই দিনটো খেলুৱৈসকলৰ বাবে ইতিবাচক হিচাপে প্ৰমাণিত হ'ব। আজি ঘৰখনৰ নিৰ্মাণৰ লগত জড়িত ব্যৱসায়ত বাধা আৰু সমস্যা আহিব পাৰে কিছু লোকৰ। আজি আপোনালোকৰ কিছুমান কামত ব্যাঘাত জন্মিব পাৰে, গতিকে সতৰ্কতাও অৱলম্বন কৰিব লাগিব। নেতিবাচক চিন্তাই আপোনালোকক অলপ আমনি কৰিব পাৰে, গতিকে বেয়া থিংকিং বা ভাৱবোৰ আপোনালোকৰ মনলৈ কেতিয়াও আহিবলৈ নিদিব। এইখিনি ক্ষেত্ৰত কিন্তু কৰ্কট ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে। ধনাত্মকতাই হৈছে আপোনালোকৰ জয় কৰিব পাৰে। ধনাত্মকতাহে জয় কৰিব পাৰে। গতিকে ভাল আইডিয়াবোৰ ল'ব, নিশ্চয়কৈ সফল হ'ব। আজিৰ দিনটোত প্ৰশাসনিক বিষয়াসকলৰ বাবে কিছু আপোনালোকৰ ব্যস্ততাপূৰ্ণ দিন হ'ব। চৰকাৰী কৰ্মচাৰীসকলক বিশেষকৈ এই সময়খিনিত ভূতৰ প্ৰলোভনত পৰিব পাৰে, সাৱধান হ'ব। কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, সাৱধান হ'ব। একে সময়তে কাৰোবাৰ প্ৰভাৱ পৰিহাৰ কৰিলে দিনটো আপোনালোকৰ বাবে ভাল হ'ব। গতিকে কাৰোবাৰ মাইণ্ডত, কাৰোবাৰ মনৰ কথাত নচলিব, নিজৰ কথাও চিন্তা কৰিব, নিজৰ চিন্তাধাৰা ইউজ কৰিব, ভাল হ'ব। পৰিয়ালৰ ভিতৰত মৌনতা বজাই ৰখাটো আপোনালোকৰ বাবে উত্তম হ'ব। বাধা অবিহনে আপোনালোকৰ কামবোৰ সুচাৰুৰূপে আগবাঢ়িব নোৱাৰিব, গতিকে ধ্যান ৰাখিব। পৰীক্ষাৰ সময়সীমা পুনৰ নিৰ্ধাৰণক লৈ চিন্তিত হ'ব ছাত্ৰ ছাত্ৰীসকলে, অৰ্থাৎ পৰীক্ষাৰ
বাবে তেওঁলোকে চিন্তাত পৰিব বুলি কৈছে। পেশীৰ বিষ অলপ অসুবিধাজনক হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ককট ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিয়ক, নিশ্চয়কৈ ভাল হ'ব। আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় হনুমান, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি, যদি আপুনি কোনো নিৰ্মাণ ব্যৱসায়ত নতুন পৰিকল্পনা কাম আৰম্ভ কৰিব বিচাৰে তেন্তে দুপৰীয়া 12 বজাৰ পাছত আপোনালোকে দুপৰীয়া 12:15 পৰা 2 বজাৰ ভিতৰত সময় অনুকূল হ'ব বুলি কৈছে। আজি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আপুনি যেতিয়া এটা ডাঙৰ পুৰণি চৰকাৰী চুক্তি বিশেষকৈ লেণ্ড কৰিব তেতিয়া আপুনি আনন্দ আত্মহাৰা হ'ব বুলি কৈছে। আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত শুভ হোৱাৰ সম্ভাৱনা আছে। কিবা ভাল কামত আপুনি সফলতা লাভ কৰিব। কামবোৰ বিশেষকৈ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। নিৰ্ধাৰিত সময় আগতে আপোনালোকে নিজৰ কামখিনি বা নিজৰ দায়িত্বখিনি পালন কৰিব। একে সময়তে কৰ্মৰ ক্ষেত্ৰত ইতিবাচক দিন এটা হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ কামৰ বাবে বিপৰীত লিংগ আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। পাৰিবাৰিক জীৱন বহুত বেছি মধ্যমীয়া হ'ব বুলি কৈছে। ঘৰুৱাৰ সামগ্ৰী বৃদ্ধি পাব। আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে অবিৰত প্ৰচেষ্টাৰ ফল দিব বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ অনুকূল হ'ব। দিনটো কৈছে যে এই সময়খিনিত বতৰ পৰিৱৰ্তিত হৈ থকা ফলত আপোনালোকৰ ব্যৱসায় লাভান্বিত হ'ব। দুপৰীয়া কিছু ভাল খবৰ লাভ কৰিব পাৰে। বজাৰত নিজৰ শক্তি প্ৰদৰ্শনত সফল হ'ব। আজি কৰ্ম সংস্থাপনত থকাসকলে উন্নতি সুযোগ লাভ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত থকা বাধাবোৰ হয়তো আজিৰ দিনটোত কিছু পৰিমাণে হ'লেও দূৰ হ'ব বুলি কৈছে। পিতৃ মাতৃৰ আশা আৰু আস্থাই আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। বিবাহিত বা বৈবাহিক জীৱনটো আনন্দৰে ভৰা হ'ব। দিনটো শেষত আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ পৰা কিছু ভাল খবৰ লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্ষেত্ৰখনত পাৰদৰ্শিতা দেখুৱাবলৈ ব্যস্ত থাকিব। পেশী টান হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত বহুত বেছি মধ্যমীয়া। সংগীৰ কথাত বিবাহিত দম্পতীয়ে অশান্তি পাব পাৰে কিছু। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক আজি লগ পোৱাৰ সম্ভাৱনা আছে। যদি আপোনালোকৰ আৰ্থিক অৱস্থা ইতিমধ্যে দুৰ্বল হৈ আছিল তেন্তে ই শক্তিশালী হ'ব পাৰে আজি, কিয়নো আপোনালোকৰ ব্যৱসায়ত আবদ্ধ হৈ থকা ধন মুকলি কৰিলে ইয়াক শক্তিশালী কৰিব। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। এইবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কন্যা ৰাশি। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ কৈছে। আজি কাৰোবাৰ লগত যদি কোনো লেনদেন আছে তেন্তে শিথিলভাৱে কৰক বুলি কৈছে, নহ'লে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ কষ্ট আৰু নিষ্ঠাৰ জৰিয়তে কৰ্মৰ ক্ষেত্ৰত ভাল নাম অৰ্জন কৰিব পাৰিব। আজি আপোনালোকৰ পাৰস্পৰিক প্ৰেম আজি আপোনালোকৰ শক্তিশালী হ'ব। নিয়োজিত লোকসকলে আজি পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপুনি প্ৰতিটো কাম আপোনালোকে বিবেচনা ব্যৱহাৰ কৰিব আৰু ব্যৱসায়ত জড়িতসকলে যিকোনো ব্যক্তিক বিশ্বাস কৰাটো সাৱধানে আপোনালোকে বিবেচনা কৰাটো উচিত। নৱবিবাহিত দম্পতীৰ জীৱনত নতুন অতিথি আহিব পাৰে। আজি শিল্পৰ ক্ষেত্ৰখনত বিশেষকৈ জড়িতসকলে ভাল নাম অৰ্জন কৰিব পাৰে। আজি উত্তৰ দিয়াৰ আগতে যিকোনো বিশেষকৈ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে বা কথাবোৰ কোৱাৰ আগতে বন্ধু বান্ধৱী আৰু আপোনজনৰ কথাহে শুনিব লাগে, নহ'লে কিবা এটা ভুল কথাত সন্মতি দিব পাৰে। সাৱধান হ'ব। নতুন সম্পত্তি অৰ্জন কৰাৰ পিছত আজি আপোনালোকক কিছু মনত ভাল এটা ভাৱ বা আনন্দ কঢ়িয়াই আনিব বুলি কৈছে। কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত কিন্তু শান্তি বজাই ৰাখিবলৈ কৈছে। আনহাতে চলি থকা পাৰিবাৰিক সংঘাতে আজি আপোনালোকৰ কিছু উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে, সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে। কিছুমান কথা গোপনীয় কৰি ৰাখিব লাগে। সকলো কথাৰ বিশেষকৈ আপোনালোকে উদঙাই দিব নালাগে, ধ্যান ৰাখিব আৰু কাৰোবাৰ লগত শ্বেয়াৰ কৰাটো এৰাই চলিব লাগে। সেইটোৱে কৈছে যে ধ্যান ৰাখিব। বাহন ক্ৰয় কৰাৰ আগতে পিতৃ মাতৃৰ আশীৰ্বাদ বিচাৰক। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে জ্যেষ্ঠসকলৰ পৰামৰ্শ লওক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো শুভ হওক। ওম নমঃ শিৱায়। তুলা ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কিছু আৰম্ভণি সময়খিনি কিছু জটিলতাৰে ভৰা সময় হ'ব পাৰে, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে। সামাজিক কামৰ লগত জড়িতসকলে নিজৰ কেৰিয়াৰ বৃদ্ধি কৰিব পাৰে। সাহসেৰে আগবাঢ়ি গ'লে দিনটো আপোনালোকৰ বাবে ভাল হ'ব। কাম বিচৰাসকলৰ বাবে আজি এটা ভাল দিন হ'ব। কোনো ধৰণৰ ৰিস্কি ভেঞ্চাৰ এৰাই চলিব লাগিব। আজিৰ দিনটো অতি উত্তেজনাপূৰ্ণ হ'ব। আপুনি সম্পত্তি ক্ৰয় কৰাত ব্যস্ত থাকিব, কিন্তু ইয়াৰ চাবৰ দিশসমূহ আপোনালোকে স্বতন্ত্ৰভাৱে মূল্যায়ন কৰিব লাগে। যিসকলে নতুন সম্পত্তি কিনিম বুলি ভাবিছে সকলো দিশ চাব লাগে, প্ৰথমতে চাই ল'ব লাগে, তাৰপিছতে ক্ৰয় কৰিব লাগে, নহ'লে পিছত লোকচান বা সমস্যাত পৰিব পাৰে। আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ কিছু লোকে জোৰ দিব পাৰে, আপোনালোকক প্ৰেছাৰ দিব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখিব। একে সময়তে এই সময়খিনিত
আপুনি আপোনালোকৰ কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক সৃষ্টিশীল কামৰ প্ৰতি আপুনি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব প্ৰেমত বিশেষকৈ পৰাসকলে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব সৰু সৰু তৰ্কৰ পেচালে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত বিশেষকৈ নিজৰ মনোবল মজবুত কৰি ৰাখক আনৰ দ্বাৰা প্ৰভাৱিত নহ'ব আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব আজি সৃষ্টিশীল বিষয়ৰ বাবে আপোনালোকৰ ভাল দিন হ'ব দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰাৰ লগে লগে আপুনি সুখী হ'ব যিকোনো বিষয়ত অত্যধিক বিশ্বাস কৰাটো এৰাই চলিবলৈ কৈছে নহ'লে কোনোবাই আপোনালোকক বৰ্তমান সময়ত ঠগবাজি কৰিব পাৰে বিশ্বাসঘাতকতা কৰিব পাৰে সাৱধান হ'ব নতুন প্ৰজেক্ট বা নতুন কাম এটা আৰম্ভ কৰাটো আপোনালোকৰ বাবে আজি দিনটো শুভৰ দিন বুলি কৈছে যদি আপুনি কেৰিয়াৰৰ কোনো সমস্যাৰ সন্মুখীন হৈছে বা আগবাঢ়ি যাওঁতে কিবা প্ৰব্লেম ফেচ কৰিছে নিশ্চয়কৈ এই সময়খিনিত কেনেকৈ উন্নতি কৰিব পাৰি সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব গুৰুত্ব দি চলিব লাগিব নিশ্চয়কৈ তুলা ৰাশি জাতক জাতিকাসকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব টকা পইচাৰ বাবে ভাল দিন কিন্তু কাৰোবাক বিশেষকৈ ধন আপোনালোকে ধাৰলৈ দিওঁতে সাৱধান হ'ব লাগিব টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত ঘৰৰ জ্যেষ্ঠ লোকসকলে সহায় কৰিব যদি কোনো আইনী গোচৰ বিচাৰধীন হৈছে কিছু লোকৰ ভাল মানুহৰ লগ সংগ লৈ পেলাই সেইখিনি সমাধান কৰাৰ বাবে চিন্তা কৰক আজি দিনটোত কামৰ তালিকা এখন বনাই লওক কোনখিনি কাম কৰিব কেনেকৈ আপোনালোকে আগবাঢ়িব সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ ডিচিপ্লিনভাৱে অনুশাসনভাৱে সেই কামখিনি সম্পূৰ্ণ কৰিব পাৰিব শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃশ্চিক ৰাশি ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আজি দিনটোত ভাল দিন যদি আপুনি আপোনালোকৰ কেৰিয়াৰৰ বাবে চিন্তিত হৈ আহিছে তেন্তে আজি এটা ভাল পথ লাভ কৰিব পাৰে আনকি নতুন কৰ্মসংস্থাপনত আপোনালোকে জড়িত হ'ব আজি আপোনালোকৰ সুনাম বহুলভাৱে বিয়পি পৰিব যিকোনো কথাতে কৈছে যে অত্যধিক উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব লাগে আজি আপোনালোকৰ মৃদুৰ ভাষণে আপোনালোকক সন্মান অৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰিব মাতৃৰ ফালৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু আজি এটা নতুন ব্যৱসায় আৰম্ভ কৰিলে এটা ভাল দিন যিকোনো কাম সম্পূৰ্ণ কৰি আপুনি সম্পূৰ্ণ গৌৰৱ প্ৰকাশ কৰিব একে সময়তে কিন্তু আপোনালোকৰ জীৱনসংগীৰ সৈতে বিবাহিত লোকসকলে সন্তানৰ ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ বিষয়ে আলোচনা কৰিব পাৰে আজি আপুনি মৰ্যাদাৰ ভাৱ বজাই ৰাখিব পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে কিছু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে কিছুমান কাম উদাৰতে কৰিব লাগিব ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি এটা ভাল সময় আপোনালোকৰ কামত বাধা দি থকা যিকোনো বাধা আঁতৰি যাব আৰু আপুনি আধ্যাত্মিক কামত লিপ্ত হৈ নাম অৰ্জন কৰাৰ সফল হ'ব পাৰে আজি ঈশ্বৰৰ ওপৰত ভগৱানৰ ওপৰত আপোনালোকৰ বিশ্বাসী আপোনালোকৰ আস্থা অক্ষুণ্ণ ৰাখিব আপুনি আজি কিছু জনকল্যাণমূলক কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে কিন্তু যদি আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ আছে আপোনালোকে তেন্তে সেইবোৰক আওকাণ নকৰিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দি চলিব লাগিব নিজৰ স্বাস্থ্যটো যত্ন ল'ব লাগিব তেতিয়াহে কামখিনি কৰিব পাৰিব গতিকে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখি কামখিনি কৰিলে ভাল হ'ব অধিক কামৰ বোজা কেতিয়াও আপোনালোকে নিজৰ ওপৰত নল'ব নহ'লে পাছত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নিগেটিভ প্ৰভাৱ পৰিব পাৰে বিশেষকৈ ধ্যান ৰাখিব সেইখিনি ক্ষেত্ৰত আজি আপোনালোকৰ বাবে অৰ্থাৎ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় হনুমান ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজি কিছু লোকে হঠাৎ ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে আজি আপুনি বহুত বেছি ব্যস্ত থাকিব পৰিয়ালৰ বিশেষকৈ অনুকূল অনুষ্ঠানৰ প্ৰস্তুতি বুলি কৈছে আৰ্থিক বিষয়বোৰ সাধাৰণতকৈ ভাল হ'ব কিন্তু কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক কিয়নো ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি চৰকাৰী অনুশাসন বজাই ৰাখক যিকোনো কামত অসাৱধানতাৰ পৰিহাৰ কৰক কিয়নো ইয়াৰ ফলত পিছলৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে খেলুৱৈসকলে নিজৰ ক্ষেত্ৰখনত চলি থকাৰ প্ৰচেষ্টাই ফল দিব নতুন ব্যৱসায়িক পৰিকল্পনা সফল হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত কিন্তু আপোনালোকে পৰিকল্পনা কৰিলেহে সফল হ'ব মনত ৰাখিব একে সময়তে স্বাস্থ্যৰ ক্ষেত্ৰত গহৰ অৱস্থাতে আপোনালোকক অনুকূল কৰিব এই সময়খিনিত কৈছে যে ব্যৱসায় সম্পৰ্কীয় কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আপোনালোকৰ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক অৱস্থা মধ্যমীয়া হ'ব বুলি কৈছে দিনটো শেষৰ দৰত সম্পৰ্কত সাৱধান হ'ব লাগিব পাৰিবাৰিক জীৱন সুখী হ'ব ঘৰুৱা সামগ্ৰী বৃদ্ধি পাব বুলি কৈছে খৰচ বাঢ়িব আপোনালোকৰ আজি আপোনালোকৰ এই সময়ত বিশেষকৈ সংগীয়ে এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত আপোনালোকৰ অৱদানৰ শলাগ ল'ব কৰ্মৰ ক্ষেত্ৰত এটা ইতিবাচক দিন আশা কৰা হৈছে চাকৰিত সফলতাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ধনু ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে
নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ মকৰ ৰাশি আপোনালোকৰ পাৰিবাৰিক জীৱনত শান্তি বিৰাজ কৰিব আজি আপুনি আনৰ অনুভৱক সন্মান কৰিব পাৰিব কৰ্মক্ষেত্ৰত বাধা আৰু অসুবিধাবোৰ নাইকিয়া হ'বলৈ আৰম্ভ কৰিব পাৰে চেষ্টা কৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব আজি ভূমি বা অট্টালিকা সম্পৰ্কীয় কামে যথেষ্ট লাভ কঢ়িয়াই আনিব পাৰে উন্নতিৰ পথ প্ৰশস্ত হ'ব আজি বিভিন্ন কৰ্মসংস্থাপনত জড়িত লোকসকলে অনুকূল ফলাফল দেখিব বা কৰ্মসংস্থাপন বিচাৰি উলিয়াৰ যি প্ৰচেষ্টা কিছু লোকৰ সফল হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত অনুকূল পৰিস্থিতি থাকিব পজিটিভ হৈ থাকিও ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰি আনন্দ লাভ কৰিব অৰ্থাৎ পজিটিভ হৈ থাকিব লাগিব ব্যৱসায় দিনটোৰ মানসিক অশান্তিৰ অতিক্ৰম কৰাৰ কথা অতীতৰ বেয়া বিনিয়োগ আৰু কাৰ্যৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আজি আপোনালোকৰ বৰ্তমানৰ কামৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক আৰু পৰিস্থিতি লাহে লাহে আপোনালোকৰ পক্ষত আহিব বুলি কৈছে কিছু লোকৰ দাঁতৰ বিষবোৰ আপোনালোকৰ বাঢ়িব পাৰে বজাৰত আবদ্ধ হৈ থকা যথেষ্ট ধন বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰে মানসিক চাপৰ যদি সৃষ্টি হৈ আছিল কিছুমান কামে কিছু সকাহ দিব যাৰ ফলত কিছু কিন্তু আপোনালোকৰ বৰ্তমান সময়ত আত্মনিৰীক্ষণ হেৰুৱাব পাৰে আজি আপোনালোকৰ পৰিচালনাত প্ৰভাৱ পৰিব পাৰে সাৱধান হ'ব প্ৰতিদ্বন্দ্বী সক্ৰিয় হ'ব এলাহ যিমান পাৰে পৰিহাৰ কৰক কোনো ধৰণৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকক পাৰিবাৰিক সমস্যাৰ বিবাদ সমাধানত আপুনি ব্যস্ত হোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ জীৱনসংগীৰ লগত প্ৰেম আৰু সম্প্ৰীতি কমি যাব পাৰে পৰীক্ষাৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিশেষকৈ অৱস্থাৰ মূল্যায়ন কৰিব লাগে দিনটো শান্তভাৱে কটালে ভাল হ'ব মানসিক চাপৰ পৰিস্থিতি আপোনালোকৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি সূক্ষ্ম হ'ব আজি আপোনালোকৰ কামত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়া আৰু ছিনিয়ৰসকল সন্তুষ্ট হ'ব কথাবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে আজি এই সময়খিনিত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব যাৰ ফলত ব্যৱসায় বৃদ্ধি পাব গতিকে যিমান পাৰে ব্যৱসায়ত বিশেষকৈ আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক দুপৰীয়া সময়খিনি বিশেষকৈ মিশ্ৰিত সময় হ'ব একে সময়তে এই সময়খিনিত সুখী অনুভৱ কৰিব আনৰ পৰা একো আশা নকৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো অতি উত্তম হ'ব নতুন দায়িত্ব আজিৰ দিনটোত বিভিন্ন ক্ষেত্ৰত লাভ কৰিব পাৰে আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব খং নিয়ন্ত্ৰণ কৰি শান্ত হৈ থকাটো উচিত ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে আপোনালোকৰ পৰিয়াল আৰু জীৱনসংগীৰ ওপৰত থাকিব বিশ্বাস আপোনালোকৰ সন্তানৰ বুদ্ধিমতে আপোনালোকৰ মনলৈ শান্তি কঢ়িয়াই আনিব বুলি কৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি দিনটো মধ্যমীয়া আজি খেলুৱৈসকলে বিশেষকৈ এই সময়খিনিত স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কিছু বিষ বা মানসিক চাপৰ পৰা কিছু সকাহ পাব দিনটো শেষত চৰকাৰী কামৰ লগত জড়িত ব্যৱসায়টো কিছু ভাল খবৰ লাভ কৰিব পাৰে ব্যৱসায় অগ্ৰগতি সম্ভৱ নতুন প্ৰকল্প এটাত সাফল্যমণ্ডিত কৰাৰ পৰিকল্পনাও কৰিব পাৰে আজি আপোনালোকৰ পিতৃ মাতৃ আশাৰ বিশ্বাসে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব সংযম আপোনালোকে বজাই ৰাখক আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ যত্ন ল'ব আৰু আপোনালোকৰ সকলো দায়িত্ব পালন কৰিব জীৱনসংগীৰ লগত তৰ্ক বিতৰ্ক এৰাই চলক তেওঁলোকৰ উদ্দেশ্যসমূহ বিবেচনা কৰক কৰ্মৰ ক্ষেত্ৰত কামত বাধা আহিব পাৰে আজি দিনটো সাৱধান হ'ব কৰ্মসংস্থাপনত থকাসকলে হয়তো উন্নতিৰ সুযোগ বিচাৰি পাব আপুনি কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব ভাগ্য আপোনালোকৰ পক্ষত থাকিব বিবাহিত দম্পতীয়ে বৈবাহিক জীৱনটো ভাল হ'ব কিন্তু জীৱনসংগীৰ লগত তেওঁলোকৰ ঘনিষ্ঠতা বজাই ৰাখিব লাগিব খাদ্য আৰু দৈনন্দিন প্ৰয়োজনীয়তা ঘৰৰ পৰা কাম কৰা সকলৰ বাবে দিনটো অতি উত্তম হ'ব আজিৰ দিনটোত উপাৰ্জনৰ সামান্য বৃদ্ধিৰ সম্ভৱ যি আনন্দ কঢ়িয়াই আনিব পেছাদাৰী বিশেষকৈ ফ্ৰণ্টত থকাবোৰ স্বাভাৱিক হৈ থাকিব কৰ্মৰ ক্ষেত্ৰত কিছু একাগ্ৰতাৰ অনুভৱ কৰিব আনন্দ আৰু প্ৰেমৰ মুহূৰ্ত আজিৰ দিনটোত থাকিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা লাভ কৰিব আপুনি হয়তো বস্তুগত আনন্দৰ প্ৰতি আগ্ৰহী হ'ব যিকোনো সঁজুলি সাৱধানে আপোনালোকে চম্ভালিব লাগে আজিৰ দিনটোত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত লিখিত চুক্তিৰ সন্দৰ্ভত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে সম্পৰ্ক টেঙা হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ ভুল বুজাবুজি হ'ব পাৰে ধৈৰ্যৰে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক যিমান পাৰে খৰখেদা পৰিহাৰ কৰক খৰখেদা কৰিলে লোকচানহে হ'ব পাৰে দিনটো উৎখান পতনেৰে ভৰি পৰিব আজিৰ দিনটো শেষত হ'লেও পাৰিবাৰিক জীৱনত সমস্যাৰ বৃদ্ধি পাব পাৰে জীৱনসংগীৰ লগত প্ৰেম আৰু সম্প্ৰীতি বজাই ৰাখক আপুনি শাৰীৰিক আৰু আৱেগিক দুৰ্বলতাৰ আৰু অশান্তিৰ সন্মুখীন হ'ব পাৰে আজি আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে অসুস্থ হোৱাৰ সম্ভাৱনা আছে সাৱধানতাৰ অৱলম্বন কৰক বেংকৰ যদি আপোনালোকে ঋণ ল'বলৈ সঠিক সময়লৈ অপেক্ষা কৰে ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত কাৰোবাৰ লগত মতানৈক্য হ'ব পাৰে আপুনি নিজৰ কামত ব্যস্ত হৈ থকাটো ভাল হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায়
ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্য উন্নতি হ'লে আপোনালোকৰ মুখলৈ আনন্দ কঢ়িয়াই আনিব কৰ্মৰ ক্ষেত্ৰত কিবা এটা ইতিবাচক কথা শুনিব কৰ্মৰ ক্ষেত্ৰত কোনোবাই আপোনালোকক অনৈতিক কাম কৰিবলৈ প্ৰলোভিত কৰাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব লাগিব মীন ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়ীসকলে সাধাৰণতকৈ অধিক লাভৰ সম্ভাৱনা আছে অংশীদাৰীত্ব সম্পৰ্কীয় কামৰ মাজত বা ব্যৱসায়ৰ মাজত ভুল বুজাবুজি বৃদ্ধি পাব পাৰে আজি সাৱধানতা অতিকৈ প্ৰয়োজনীয় অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক আপোনজনৰ এই সময়খিনিত কৈছে যে কোনো ক্ষতি হ'ব পাৰে যাৰ ফলত পৰিয়ালত অপ্ৰয়োজনীয় মানসিক উদ্বেগ বৃদ্ধি পাব পাৰে বৈবাহিক জীৱনত প্ৰেমৰ গুৰুত্ব বুজি পালে সম্পূৰ্ণ মিলাপ্ৰীতিৰে জীৱন যাত্ৰা অব্যাহত ৰাখিব পাৰিব আজি ছুটি দিনটোৰ বাবে ডিনাৰ বিশেষকৈ আউটিঙৰ আপোনালোকে পৰিকল্পনা কৰিব পাৰে এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সকলো প্ৰচেষ্টা চলাব যিয়ে তেওঁলোকৰ ক্ষেত্ৰখনত সফলতা কঢ়িয়াই আনিব পাৰে একে সময়তে এটা ডাঙৰ ব্যৱসায়িক চুক্তি সম্ভৱ হ'ব পাৰে আজি কিছু লোকে পাৰ্টি বা পিকনিক উপভোগ কৰিব শত্ৰুৰ পৰাজিত হ'ব ব্যৱসায় ভাল হ'ব অৱশ্যে খৰখেদাকৈ বিনিয়োগ কৰাৰ পৰা আঁতৰি থাকক আজি ব্যৱসায়িক নথিপত্ৰ সাৱধানে ৰাখিব লাগিব জীৱনৰ প্ৰতিটো দিশতে আপুনি ভাগ্যৱান অনুভৱ কৰিব আজি আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শৰ ভিত্তিত আপুনি লাভান্বিত হ'ব পাৰে খেলুৱৈসকলে নিজৰ ওজন বৃদ্ধিৰ প্ৰতি সচেতন হ'ব লাগে ব্যায়াম কৰাটো আৱশ্যকীয় কৰ্মৰ ক্ষেত্ৰত দিনটো শেষত আপুনি আপোনালোকৰ বাকপটুতাৰ বা কথা বতৰাৰে সকলোকে আকৰ্ষণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আজি আপোনালোকৰ বিৰোধীৰ পৰা কিবা এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব দিনটো আপোনালোকৰ বাবে সুখদায়ক আৰু উপভোগ্য হ'ব নিয়োজিত লোকসকলে তেওঁলোকৰ উদ্যতন বিষয়ৰ পৰা সহায়ো লাভ কৰিব আজি আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব বুলি কৈছে বিশেষকৈ ইলেক্ট্ৰনিক্স আৰু বৈদ্যুতিক ব্যৱসায়ত কিছু লাভৰ সম্ভাৱনা আছে নিৰ্বাচনৰ পোহৰত বিশেষকৈ ৰাজনৈতিক প্ৰভাৱৰ জৰিয়তে আপুনি হয়তো বৃহৎ অৰ্ডাৰ লাভ কৰিব পাৰে গাঁঠিৰ বিশেষ কিছু লোকক অশান্তি দিব পাৰে আজি আপোনালোকৰ সংগীৰ প্ৰতি মৰম আৰু বিশেষকৈ সহানুভূতি থাকিব আপুনি দৈনন্দিন কাম কাজত নিয়োজিত হৈ থাকিব বিবাহিত দম্পতীৰ মাজত প্ৰেম আৰু মৰম বাঢ়িব পাৰিবাৰিক জীৱনটো শান্তিপূৰ্ণ হ'ব সুখী হ'ব কৰ্মৰ ক্ষেত্ৰত দেওবাৰৰ দিনটোতো বিশেষকৈ উপকাৰী হ'ব আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিব পাৰে দুপৰীয়া আপোনালোকৰ কিছুমান কামৰ বিৰুদ্ধে আপোনালোকৰ বাধাৰ সৃষ্টি কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে বেয়া সংগী সংগৰ পৰা আঁতৰি থাকিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ স্বাস্থ্য ভালে হ'ব কিন্তু আপুনি ভাল পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে বুলি কৈছে স্বাস্থ্যৰ যত্ন লওক যিমান পাৰে পৰিয়ালৰ সদস্যৰ লগত মৰম আৰু সম্প্ৰীতি বজাই ৰাখক আপোনালোকৰ সন্তানৰ এই কাৰ্যত আপুনি বিচলিত হ'ব পাৰে কিছু ক্ষেত্ৰত এটা কাৰ্যক লৈ পেলাই পেছা আপোনালোকৰ বৃদ্ধি পাব বৰ্তমান সময়ত শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায়